কি খবৰ এইকেইদিন ভালকৈ ভিডিঅ' দিব পাৰাই নাই আমি নতুন ঘৰত আহি গ'লোঁ পুৰণ ঘৰ বিদায় দি আৰু পুৰণ ঘৰৰ পৰা বস্তুবিলাক আনব লগা হৈছে না নতুন ঘৰত আৰু বৰ্তমান এঘৰ মানুহৰ ঘৰত যাই আছোঁ কোনখন মানুহৰ ঘৰত যাই আছোঁ অলপ পিছত গম পাব আৰু আমাৰ দংকলৰ কাম চলি আছে বাহিৰত কিবা কিবি কাম চলি আছে বন্ধু বান্ধৱী ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ আজি প্ৰথমটো ভিডিঅ' নতুন ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ এনেকৈ ধুনীয়াকৈ আপোনালোক ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম ঘৰৰ পিছফালে এইফালে আমাৰ দংকলৰ কাম চলি আছে এইফালে চাওক পূৰা এখেতে কাম কৰি আছে আৰু দংকলটো মানে ভালকৈ আমাৰ পানী চানী ওলা নাছিল কাৰণ দংকলটো ভালকৈ ফিটিং কৰিব লাগিব একেলগে মটৰটো ফিটিং কৰিব লাগিব যাতে ভালকৈ পানী ওলে এই দংকলটো খালি হেণ্ডেল মাৰি থাকিব লাগে এইটো দংকল হেণ্ডেল মাৰি থাকিব লাগে সমজ ৰে আপোনাৰ নাম ডক্টৰ আপোনাৰ নামটো কি শানৱাৰ হে বঢ়িয়া ভালকৈ ফিটিং কৰি দিব পানী ওলে যাতে ভালকৈ দংকলৰ কাম হৈ আছে আৰু বৰ্তমান যাম মই বৰপেটা আৰু বৰপেটাৰ ফেমাছ ইউটিউবাৰসকলে চিনি পায় কয়লা বা পিংকুদা তেখেতৰ ঘৰত যাম তেখেতে মানুহক বহুত বেছি হেল্প কৰে চিনি পায় সকলে তেখেতে মানে বহুত দিন আগতে মোক কৈ থৈছিল যে তেখেতৰ এটা খেৰৰ বুজি লাগে আমাৰতো ঘৰৰ খেৰ আছে ন আমাৰ খেৰৰ বুজিটো ধুনীয়াকৈ আজি লৈ যাম তেখেতে মানে কেইদিন আগতে ঘৰ লাগ তেখেতে ধুনীয়া এটা ঘৰ বনাইছে দেখাম বাৰু আপোনালোক এই যি দূৰত ককলানখন দেখছে এই ককলানখনে ৰাতিৰ পৰা হাল্লা কৰি আছে ভালকৈ টোপনি মাৰিব দিয়া নাই আমাক এইকেইদিন তাৰপৰা তাহাকে পইচা লাগে না এইছা ইথানে মাৰিয়ে আছে পেডেল আৰু আহি দেখাবলৈ এইফালে চাওক খালত মাছ মাৰি আছে আমাৰ এই সৰু বাচ্চা পাৰ্টি এইফালে চাওক এইফালে হন্ত আছে বঢ়িয়া এই দৃশ্যটো দেখা পোৱা নাযায় বহুত কম দেখা পোৱা যায় আজিকালি খালত মাছ মাৰাটো না ৰাতুলা কম দেখা পোৱা যায় এতিয়া আজিকালি এই চব পানী কম আছে কিন্তু মাছ পাই আছে মাছ পাইছা নাই ভাই পাইছা বঢ়িয়া খেৰৰ যদি গোটেই গাড়ীৰ ওপৰত উঠাই হৈ গ'ল ইফালে চাওক পূৰা ধুনীয়া কাপোৰ চাপোৰ দি দিছোঁ যিহেতু বহুত দূৰ না বৰপেটাক লৈ যাব লাগিব 19 কিলোমিটাৰ ধেমালি নহয় যাতে খেৰখিনি নপৰে সেই বহি ল'ব লাগে এইখন ভিতৰত আমি গাড়ীত বহি লৈছোঁ গোটেইকেইটা ইফালে চাওক পূৰা গোটেইকেইটা আছে আমাৰ ইফালে ফুৰা আছে ইফালে দাদাঞ্চু আছে আমাৰ গোটেইকেইটা যাই আছোঁ বৰপেটা পিংকুদাৰ ঘৰত আৰু পিংকুদাৰ ঘৰত ধুনীয়াকৈ আমি নামি থৈ আহিম খেৰখিনি এই খেৰখিনি আছে প্ৰথমবাৰ এনেকৈ ফাৰ্ষ্ট টাইম আজি যাই আছোঁ বৰপেটাত এনেকৈ কেছ চেন লৈ ভাল লাগছে বহুত বেছি বক্সত গান শুনি যাই আছোঁ বক্সটোত গান বাজাই দিয়া বঢ়িয়া এনেকৈ গান শুনি যাই আছোঁ আমি এই চাওক কেটকুচি পাম আৰু আমি এইফালে চাওক বৰপেটা পলিটেকনিক কলেজ পালোঁ আমি মানে কেটকুচি হৈ মানে সোমাই দিছোঁ ৰাস্তা দি সোমাই দি মানে আমি বৰপেটা ওলছোঁ আৰু এইফালে চাওক অলপমান পিছত পাই যাম পিংকুদাৰ ঘৰ মেডিকেল কলেজ এনেকৈ এইটো ৰোড মানে ডাইৰেক্ট ইফালে যাই অলপমান আগত ফাই অফিচ পাম তাৰে কাষেদি সোমাই যাব লাগিব আৰু পিংকুদাৰ ঘৰ পাই গ'লোঁ ইফালে আমাৰ খেৰৰ গাড়ী সোমাই দিছোঁ পিংকুদা ইফালে চাওক পিংকুদা আছে এইটো পিংকুদা নতুন ঘৰ এতিয়া মানে নতুনকৈ উঠি আহিছে পিংকুদাই ইফালে বৌ আছে বাবু আছে ইফালে চাওক এই গাড়ী সোমাই দিছোঁ পূৰা খেৰ আহি গ'ল চেঙাৰ পৰা গৰু আছে ধীৰাজক কৈছিলোঁ যে খেৰ লাগে ধীৰাজে কৈছে যে খেৰৰ চিন্তা কৰিব নালাগে খেৰৰ ব্যৱস্থা কৰি দিম ধুনীয়াকৈ খেৰ মানে আহি গ'ল লগতে মাকে মানে চাউল দি দিছে চাউল আছে আলু চাউল বঢ়িয়া একদম ঘৰৰ আলু চাউল বঢ়িয়া আৰু পিংকুদাই নতুনকৈ ঘৰ বনাইছে দেখুৱালৈ বাহিৰৰ পৰা ইফালে চাওক ধুনীয়া একদম বিল্ডিং কিমান দিন হ'ল বনাবাটো এইটো মানে 1 বছৰ হোৱা নাই আৰু 1 বছৰ হোৱা নাই না মোটামুটি শুক্ৰবাৰে আহিছোঁ আৰু আমি আহি গৈছোঁ খল্লৰ দিনা খাবা পূৰা খল্ল খাইছোঁ আমি ধুনীয়াকৈ এইফালে বাবু আছে আমাৰ বঢ়িয়া বাবু কি নাম তোমাৰ বঢ়িয়া ব'লা আইতেন ধুনীয়াকৈ থ'ব লাগে এইটো থ'ব লাগিব না এইটো থ'ব খেৰখিনি আজিকালি তোমাৰ এই ঘৰটো পইচা দিল্লী মানিছ আমিতো ধৰি লওঁ এই বোম্বাই দেৱৰ ঘৰ কিমান গেল এটা অনুমান বৰ্তমানলৈকে হিচাপ কৰা নাই প্ৰায় 45 ওপৰত বাপৰে বাপ ধেমালি নহয় 45 লাখ নেকি 45 লাখ বাপৰে ধেমালি নহয় যাই থাকো বাই বাই লগ পাম আৰু আমাৰ বাইদেউৰ বিয়াত যাবা পূৰা একদম বঢ়িয়া এইফালে আমাৰ পূৰা পিংকুদাৰ ঘৰটো চাই লওক পূৰা খেৰৰ বুজি ধুনীয়াকৈ জাপা হৈ গ'ল যেন আমি যাব লাগে গাড়ীত উঠিব লাগে আৰু ৰাস্তা যাই থাকোঁ দলঙৰ কাষতে এইটো ৰখাই দিয়া দলঙৰ কাষতে পূৰা লাউৰ বাগান দেখছোঁ পূৰা একদম ৰাঙালেও নাই ৰাঙালেও বম ৰাঙালেওৰ খেতি যিহেতু আমাৰো ঘৰত খেতি আছে ইফালে চাওক পূৰা একদম দলঙৰ কাষতে ইফালে চাওক ৰাঙালেওৰ খেতি মোটামুটি ইয়াতে 10 বিঘামান মাটি ৰাঙালেও খেতি কৰিছে এই চাওক বম একদম এই চাওক কাষেৰে নদী বৈ গৈছে এই নদীৰ কাষতে ধুনীয়া ৰাঙালেও খেতি ভাল লাগছে কিবা এটা এই চাওক এই আগত মানুহবিলাকে কিবা কিবি কৰি আছে এই চাওক পানী চানী দি আছে ভাল লাগছে ধুনীয়া লাগছে চাওক
খেত ডেলিভাৰী দি আহি পালোঁ ঘৰ আৰু ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে কমেণ্ট কৰি ক'ব মানুহে মানুহৰ খাদ্য বস্তু ডেলিভাৰী দিয়ে মই আজি গৰুৰ খাদ্য বস্তু ডেলিভাৰী দিলোঁ মানে খেত ডেলিভাৰী দিলোঁ মানুহৰ ঘৰত যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব নতুন ছাবস্ক্ৰাইব কৰিব ডাঙৰ সন্মান কৰিব সৰুক মৰম কৰিব ধীৰাজ ব্লগছ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু যিবিলাকে মোক হিংসা কৰে সেইবিলাকক মানুহ বুলি যিবিলাকে মৰম দিছে আশীৰ্বাদ কৰিব ক'লে ভাল যিবিলাকে মোক অন্তৰৰ পৰা ভাল পায় তেওঁলোকে প্লিজ আশীৰ্বাদ কৰিব যাতে মই আগুৱাই যাব পাৰোঁ আৰু 24 বৰ্ষত মোৰ চেনেলটো বেছি এটা গ্ৰ' নাপালাক বুষ্ট নহ'লাক সেইকাৰণে আপোনালোকসকলে মৰম দিব 25 বৰ্ষত যাতে ভাল এটা মোৰ চেনেলটো গ্ৰ' হয় সকলে মৰম দিব আশীৰ্বাদ কৰিব আৰু ভাল ভাল কনচেপ্টৰ ভিডিঅ' ধুনীয়া ধুনীয়া কনচেপ্টৰ ভিডিঅ' আনি আছোঁ বাই বাই গুড মৰ্ণিং সুপ্ৰভাত আৰু এইকেইদিন আমি ধুনীয়াকৈ ঘৰতে আছোঁ দমকলৰ কাম চলি থাকক আৰু বৰ্তমান যাম এতিয়া আমাৰ অসমৰ এইফালে আমাৰ খেৰৰ বুজিটো ধুনীয়াকৈ উঠোৱা হৈ গ'ল আমাৰ গাড়ীৰ ভিতৰত গাড়ীত বহি লৈ আহি পালোঁ আমি বৰবিলা